ছ'চিয়েল সায়েন্সৰ সিলেবাছ তোমালোকে কেনেকৈ কমপ্লিট কৰিবা তো তোমালোকে জানা যে ছ'চিয়েলৰ কাৰণে এবাৰ দিন একদমেই নাই আৰু আজি তোমালোকে আছামিজ এক্সামটো দি উঠিছাহে আৰু দুদিনমানৰ পিছত তোমালোকৰ ছ'চিয়েল সায়েন্স এক্সামে ষ্টাৰ্ট হৈ যাবগৈ আৰু তাতে ছ'চিয়েল সায়েন্সৰ সিলেবাছখন ইমান ডাঙৰ ছাবজেক্টটো ইমান টাফ হয় সেইখিনি তোমালোকে ইমান কম দিনত কেনেকৈ কমপ্লিট কৰিবা তো আজি আমি তাকে ডিছকাছ কৰিম চ' তিনিটা কেটেগৰী ষ্টুডেণ্ট আছে কিছুমান হৈছে যাৰ ৰিভিজনহে বাকী আছে গোটেই ছ'চিয়েল সায়েন্সখন সিহঁতে পঢ়ি থৈছে অকল ৰিভিজনহে বাকী আছে তো তেনে ক্ষেত্ৰত ঠিকে আছে তোমালোকে ইজিলি 90+ আনিব পাৰিবা বস্তুখিনি ভালকৈ চাবা কনচেপ্ট বেছ আহিব পাৰে ভিতৰৰ কুৱেশ্যন সুধিব পাৰে বহুত এনেকুৱা আছে যাৰ অলপ হৈ আছে তো অলপ হৈ আছে যদিও ঠিকে আছে তোমালোকে এইকেইদিন সেইখিনি কমপ্লিট কৰিব চেষ্টা কৰা কিন্তু বহুত এনেকুৱা আছে যাৰ একোৱে হোৱা নাই তো সিহঁতে কি কৰিব লাগিব তো গোটেই তিনিটা কেটেগৰী ষ্টুডেণ্টৰ কাৰণে আজি এখন প্লেন লৈ আনিছোঁ এইখিনি তোমালোকে ফ'ল' কৰা তোমালোকৰ এক্সাম ভাল হ'বই ৰিজাল্ট ভাল হ'বই চ' তোমালোকৰ হিষ্টৰী পাৰ্টৰ কি ইজি চেপ্টাৰ হাৰ্ড চেপ্টাৰ চব আমি ডিছকাছ কৰিম জিঅ'গ্ৰাফিৰ কি হাৰ্ড তাৰপিছত পলিটিকেলৰ ক'ৰ কিমান মাৰ্কছ আহিব গোটেইখিনি আজি ডিছকাছ কৰিম লগতে কোনখিনি টপিক তোমালোকে আগতীয়াকৈ চাব লাগিব কোনখিনি টপিক পিছত চাব লাগিব গোটেইখিনি কথা আমি ডিছকাছ কৰিম তো কিছুমান ষ্টুডেণ্টৰ মাইণ্ডছেট কি থাকে সিহঁতে ভাবে যে ঠিক আছে দুদিনমান বন্ধ আছে আমি ছ'চিয়েলৰ লগত মেথছ পঢ়ি দিম বা ছায়েন্স মিলাই পঢ়ি দিম কাৰণ আমি তাত পিছ পৰি আছোঁ তেনেকুৱা ভুলতো নকৰিবা ছ'চিয়েল ছায়েন্সতে চবতছে কম বন্ধ দিছে আৰু তোমালোকে জানা ছ'চিয়েল ছায়েন্স এটা ইজি ছাবজেক্ট নহয় তো আজি হৈছে 10 তাৰিখ আজি দিনটো গ'ল বুলিয়ে তোমালোকে ধৰি ল'ব পাৰা তো সেইটো কাৰণে তোমালোকে ছ'চিয়েলে পঢ়া বেলেগ ছাবজেক্ট পঢ়িব চেষ্টা নকৰিবা এইকেইদিন অনলি ছ'চিয়েল পঢ়া ছাবজেক্টটো কিন্তু ইজি নহয় আৰু অকণমান টান হ'ব অসমীয়াত কমন আহি গ'ল ছ'চিয়েলৰ কিন্তু কমন অহা চান্স বহুত কম আছে তো তোমালোকে চোৱা কি চাব লাগিব প্ৰথম চাবা পলিটিকেল পাৰ্টটো চাই থৈ দিবা পলিটিকেল পাৰ্টটো ইমান এটা টান নাই প্ৰথম চেপ্টাৰটোৰ পৰা লং কুৱেশ্যন আহিব পাৰে বাকীখিনিৰ পৰা নাহে সেইটো চাবা নেক্সট তোমালোকে ইকনমিক পাৰ্টটো চাবা ইকনমিক পাৰ্টটো কমপ্লিট কৰিব চেষ্টা কৰিবা তো আজিৰ ভিতৰতে তোমালোকে পলিটিকেল আৰু ইকনমিক কমপ্লিট কৰা তো ভিডিঅ'টো যেতিয়াই নোচোৱা কিয় তোমালোকে লাগিলে তোমালোকে 11 তাৰিখে চাইছা বা 12 তাৰিখে চাইছা প্ৰথম পলিটিকেল ছায়েন্স কমপ্লিট কৰি লোৱা পলিটিকেলৰ পাৰ্টৰ পৰা তোমালোকৰ প্ৰতিটো চেপ্টাৰৰ এগেইনষ্টত 5 মাৰ্কছকৈ আছে যোনখন ব্লু প্ৰিণ্ট তোমালোকৰ ওলাইছিল তাত মানে 5 মাৰ্কে দেখুওৱা হৈ আছিল আগতেও তেনেকুৱা ফ'ল' হৈছে তো 5 মাৰ্কছ কৈ থাকিব তো সেইটো কাৰণে এই চেপ্টাৰখিনি চাবা আৰু ইয়াৰ বেছিকেলি তোমালোকে যোনখিনি ডেটছ আছে ভালকৈ চাবা ডেটছখিনি বহুত ইম্পৰ্টেণ্ট হয় আৰু 1 মাৰ্কৰ কাৰণে কুৱেশ্যনখিনি চাবা এতিয়া ইয়াৰ ভিতৰত যোনটোৰ পৰা তোমালোকৰ লং কুৱেশ্যন আহিব পাৰে সেইটো হৈছে চেপ্টাৰ নম্বৰ 1 ইণ্ডিয়ান ডেম'ক্ৰেচি তো সেই চেপ্টাৰটোৰ পৰা অকণমান চাবা লং কুৱেশ্যন কিছুমান চাই থৈ দিবা তাৰ পৰা লং কুৱেশ্যন আহিবই আৰু লগতে MCQটো থাকিবই সেইখিনি ভালকৈ প্ৰেক্টিছ কৰিবা তোমালোকে প্ৰথম পলিটিকেল ছায়েন্স শেষ কৰা ইয়াৰ পৰা 20 নম্বৰ আহিব এই পাৰ্টটোৰ পৰা তাৰপিছত এইখিনি যেতিয়াই হ'ব তোমালোকৰ যেতিয়াই পলিটিকেল আৰু ইকনমিক পাৰ্ট শেষ হ'ব নেক্সট তোমালোকে জিঅ'গ্ৰাফি পাৰ্টলৈ যাবা জিঅ'গ্ৰাফি পাৰ্টৰ কাৰণে এইকাৰণে যাবা কাৰণ জিঅ'গ্ৰাফি পাৰ্টটো অকণমান তোমালোকৰ ইজি আছে আৰু পঢ়িও ভাল পাবা তো জিঅ'গ্ৰাফি ইমান এটা টান নহয় তাৰ পৰা অকণমান ভিতৰুৱা কুৱেশ্যন আহিলে তোমালোকে পাৰিবাই কিছুমান টপিক আছে কনজাৰ্ভেশ্যন অফ ৰিচ'ৰ্চেছ সম্পদ কি তাৰপিছত সম্পদ সংৰক্ষণৰ বিষয়ে তোমালোকে চাবা তাৰপিছত পলিউশ্যনৰ কথা চাবা তাৰপিছত গ্ল'বেল ৱাৰ্মিঙৰ কথা চাবা তো ইয়াত যদি মই কওঁ তেনেহ'লে চেপ্টাৰখিনি তোমালোকে চোৱা ইকনমিক জিঅ'গ্ৰাফি অকণমান মিডিয়াম বুলি ধৰিছোঁ কিছুমানে টান পায় ইমান এটা টান নহয় তোমালোকে ইয়াত সম্পদৰ কথা চাবা ৰিচ'ৰ্চ কনজাৰ্ভেশ্যনৰ কথা চাবা মানে সম্পদ সংৰক্ষণৰ বিষয়ে তোমালোকে চাবা সেইখিনি পৰা মানে আহে এটা কুৱেশ্যন সেইখিনি চাই থৈ দিবা তাৰপিছত তোমালোকৰ আছে এনভাইৰনমেণ্ট এণ্ড এনভাইৰনমেণ্টেল প্ৰব্লেম ইজি আছে চেপ্টাৰটো ভালকৈ পঢ়িবা ইয়াৰ পৰা পাৰিবাই তাৰপিছত আছে জিঅ'গ্ৰাফি অফ দ্য ৱৰ্ল্ড এইটো মিডিয়ামে হয় কিছুমান তোমালোকে ইয়াত নাম মনত কৰিব লাগিব সেইখিনি অকণমান চাবা আৰু নেক্সট তোমালোকৰ হাৰ্ড আছে চেপ্টাৰ নম্বৰ 4টো জিঅ'গ্ৰাফি অফ আছাম সেইটো তোমালোকে চাবা সেইটো অকণমান টাফ আছে বহুত দীঘল আছে মানে যদি সেইটো টান পাই থাকা বা কৰিব নোৱাৰা তেনেহ'লে স্কিপ কৰি দিবা অকণমান টাইমৰ কাৰণে তো এনেকুৱাকৈ তোমালোকে জিঅ'গ্ৰাফিখন শেষ কৰি লোৱা জিঅ'গ্ৰাফিখন শেষ হোৱাৰ পিছত তোমালোকে যাবা হিষ্টৰী পাৰ্টত বহুতে ভাবে যে হিষ্টৰী কৰি জিঅ'গ্ৰাফি কৰিম কিন্তু তেনেকুৱা নহয় প্ৰথম জিঅ'গ্ৰাফি কৰি ৰাখিবা সেইখিনি মনত থাকে কিন্তু হিষ্টৰী পাহৰা যায় যে সেইটো কাৰণে মই লাষ্টত চাব দিছোঁ তো হিষ্টৰী তোমালোকৰ 35 মাৰ্কছ আহিব হিষ্টৰীত তোমালোকৰ চোৱা প্ৰথম চেপ্টাৰটো ইজি আছে সেইটো চাই থাকিবা কাৰণ তোমালোকে ইউনিট টেষ্টতো পঢ়িছা হাফ এৰিলটো আহিছে প্ৰথম চেপ্টাৰটো চাবা তাৰপিছত তোমালোকে চেপ্টাৰ নম্বৰ 2টো চাবা সেইটো ইজি আছে সেইটো তোমালোকৰ সোনকালে হৈ যাবগৈ কিন্তু চেপ্টাৰ নম্বৰ 3 আৰু 4 অকণমান টাইম দিব লাগিব টাইমটো দিবা বাৰু আৰু কৰিব চেষ্টা কৰিবা কেনেকুৱা কুৱেশ্যন ৰিপিট হৈছে সেইখিনি চাব চেষ্টা কৰিবা আৰু 5 নম্বৰ তোমালোকৰ কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া সেইটো অকণমান বহুত দীঘল চেপ্টাৰ হয় তো তাত তোমালোকৰ সময় লাগিব পাৰে তো সময়টো দিবা আৰু যদি কোনোবাই বহুত টান পোৱা তেনেহ'লে অকণমান স্কিপ কৰি দিব পাৰা ওপৰে চাই ল'বা আৰু যেতিয়া গোটেই কিতাপখন পঢ়ি হৈ যাবগৈ তেতিয়া তোমালোকে কি কৰিবা মেপ অফ আছামটো আঁকিব চেষ্টা কৰিবা সেইটো আহিবই তো সেইটো প্ৰেক্টিছ কৰিবা তোমালোকে আৰু ডেটছখিনি চাবা ইম্পৰ্টেণ্ট ডেট এফালৰ পৰা লাষ্টত চাই দিবা তো আমিও তোমালোকৰ কাৰণে অকণমান কিবা কিবি দিম বাৰু তো সেই ইম্পৰ্টেণ্ট ডেটখিনি তোমালোকে লাষ্টত এবাৰ ৰিভিজন দি দিবা তো আমি বনাব চেষ্টা কৰি আছোঁ কাইলৈ মেবি তোমালোকে পাই যাবাগৈ ইম্পৰ্টেণ্ট ডেট শ্বীট এখন বনাম য'ত গোটেইখিনি ইম্পৰ্টেণ্ট ডেট থাকিব তো গোটেইখিনি তোমালোকে পাই যাবা তো কি কৰিব লাগিব তোমালোকে হোৱাটছএপত জইন কৰা যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই সোনকালে জইন কৰা লিংকটো পিন কমেণ্টত দি দিছোঁ ক্লিক কৰা হোৱাটছএপ পেজটো অ'পেন হ'ব হোৱাটছএপ পেজত জইন কৰি দিয়া আৰু যিসকলে এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা অসমীয়া এক্সামতো হেল্প কৰিছিলোঁ ছ'চিয়েলতো হেল্প কৰি যাম